কাছ খাইলা কাছ হৈ জনা খাইলা কাছ গছজোপাৰ ভগৱান কেনেকুৱা ৰূপত আছে চাওক না ভক্তসকল কমেণ্ট এটা কৰিবলৈ নাপাহৰিব এলাহ নকৰিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আছোঁ পিঠাখোৱা পাৰ হৈ ভগা নামঘৰ মেডিকেলৰ মাজত থকা এভাগ নামঘৰ, বহুত পুৰণি নামঘৰ, বহুত শ বছৰ পুৰণি এভাগ নামঘৰ আপোনালোকক আজি দেখুৱাবলৈ আহিছোঁ। ইয়াৰ ইতিবৃত্তৰ বিষয়ে আপোনালোকক কিছু কথা জানিবলৈ চাম, তেখেতসকলৰ লগত কথা পাতিম। আহক তাকে সোমাই আহিছোঁ, আহক। কৃষ্ণ প্ৰভু কৃষ্ণ। তাকে আহি পেলাই আমি ভগা নামঘৰ ভাগৰ ভিতৰত সোমালোহি। সেই নামঘৰ ভাগত আজি আহি সোমালোহি। আজি আমাৰ ভাগ্যত পৰি মানে সোমবাৰ পবিত্ৰ দিনটোত ভগা নামঘৰ ভাগত মানে বহুত দিন শুনি আছিলোঁ ভগা নামঘৰ। ওচৰতে থকা কিছুমান বস্তু আমি চাবলৈ নাহোঁ, আমি ক'লৈ দূৰলৈ যাওঁ, দূৰলৈ গৈ পেলাই চাই আহোঁগৈ। কিন্তু আমাৰ ঘৰৰ ওচৰত থকা ইমান ধুনীয়া সুন্দৰ বৈষ্ণৱ এজন ভকত বৈষ্ণৱ বাপ এজনো আছে, তেখেতৰ লগতো হয় হয়। কৃষ্ণ প্ৰভু, নমস্কাৰ জনালোঁ আপোনাক। কৃষ্ণ প্ৰভু কৃষ্ণ প্ৰভু। পূৰ্বতে ইয়াত এভাগ ঘৰ আছিলে, এই নামঘৰ ভাগ ভাগি ছিগি গ'ল। কিবা ৰোগ ব্যাধি হোৱাৰ কাৰণে মানুহে ভয় খাই, তেতিয়া ডক্তৰ কবিৰাজ নাছিলে। তাৰপিছতে মানুহবিলাক আগলৈ গুচি গ'ল, নামঘৰ ভাগ ইয়াতে থাকি গ'ল। কিবা ধুমুহা বতাহ আহি পেলাই নামঘৰ ভাগ ভাঙি ছিঙি পেলালে। তাৰপৰা কাঠ কুঠবিলাক সেই লৈ গৈছে আৰু বাঁহ কাঠৰ তেতিয়া হেৰি আছিলে। তাৰপিছতে আমাৰ প্ৰায় 83জনমান ল'ৰা ইয়াতে চাফা চুফা কৰি পেলাই জংঘল হৈ গৈছিলে, চাকৰি পাইছে ইয়াতে চাফা চুফা কৰে, খিচিৰি মিচিৰি খাই তেনেকৈ চাফা চুফা কৰি আৰ্মি চাকৰি পাইছে, SSC পাইছে, কিবা কিবি পাইছে। তেনেকুৱাতে থাকি তাৰপিছতে এই গছজোপাটো আকৌ চাকি বন্তি জ্বলালে, গৰু হেৰালে, কিবা বাধা বিঘিনি হ'লে, বিপদ বিঘিনি হ'লে তাতে কিবা বন্তি এভাগ জ্বলাই দিলে। গছৰ জোপাৰ তলতে মানুহৰ ফল পায়, গৰু হেৰালে ক'ৰবালৈ গৰু দিশে আছে পায়। তেনেকুৱাকৈ থাকোঁতে আহি 83 চনমানতে এটা হাতী যেতিয়া আহিছিলে, সেই জংঘলতে সোমাই কৰি ইয়াতে থাকি থুকীয়া কল হিচাপে ইয়াতে আউজাই থৈ গ'ল। ইয়াৰ পিছদিনাখন ৰাতিপুৱা আহি ৰাইজে আহি পেলাই তাল খোল বজাই হৰিধ্বনি দি পেলাই এটা ঘৰ বনালে। কোনোবাই কাঠ দিলে, কোনোবাই টিং দিলে, এটা মানে সৰু ঘৰ বনালে। ঘৰ বনাই ইয়াতে চাকি বন্তি জ্বলাই তেতিয়াৰ পৰা শৰাই ফলিতা আহে, ভকত বৈষ্ণৱ ইয়াতে বহে, ভাগৱত পাঠ কৰে। তেতিয়াৰ পৰা আকৌ 98 চনত টংক বাহাদুৰ ৰায়ে 1 লাখ টকা দিলে। তেতিয়াৰ পৰা মানে বেছি প্ৰযোজ্য হৈ পেলাই শৰাই ফলিতা বহুত দূৰণিৰ ভকত বৈষ্ণৱ আহে, শৰাই ফলিতা আহে। এনেধৰণে এতিয়ালৈকে চলি আছে। যোৱাকালি সেয়া লক্ষ্যজ্যোতি কলিতাই এখন ভাওনা প্ৰদৰ্শন কৰি দিলে। আমাৰ গৃহ ভাগ বনাইছিলোঁ নিমিষা ক্ষেত্ৰ বুলি, সেই নিমিষা ক্ষেত্ৰত ভাগ উদ্বোধন হ'ল আৰু ভাওনা ভাগো হ'ল। এনেধৰণে আজিলৈকে চলি আছে। আপোনালোকৰ এতিয়া ভগা নামঘৰ ভাগৰ মানে গছজোপা আছে, গছজোপাত মানে চাকি বন্তি যদি জ্বলায় তেনেহ'লে হৰুৱা গৰু ছাগলী আৰু মানে মনৰ আশা পূৰ্ণ হয়। তাকে বলকচোন আপোনালোকৰ গছজোপা অকণমান চামগৈ বলক, আমাৰ দৰ্শককো অকণমান দেখুৱাই দিয়ক। ভগা নামঘৰ ভাগ আহিলে আপোনালোকৰ গছজোপাৰ তলত যদি আপোনালোকে ধূপ ধূনা নৈবেদ্য জ্বলায় তেনেহ'লে আপোনালোকৰ হৰুৱা গৰু ছাগলী পৰ্যন্ত পায়, হয়নে? বলকচোন তাকে। বলক, বহুত আজি ভাল মানে এটা শিৱ বা সোমবাৰৰ এনেকুৱা দিন এটাত আহিলোঁ যে আজি দেখুৱাবলৈ পালোঁ। তাতকৈ এই আকৃতি যে কাছৰ দৰীয়া হৈছে এইখন ন? কৃষ্ণ, এই কাছৰ দৰীয়া যে এজনা হৈ গ'ল, কেনেকৈ কিমান বছৰ হ'ল বাৰু এজনা হোৱা? এতিয়া মানে আমি ক'ব নোৱাৰোঁ, আগৰ পৰাই 100 বছৰো অধিক হ'ল ইয়াত। এই গছজোপা ধৰণৰ গছো আছে ইয়াতে, এডালেই নহয়, লতা গছ আছে, চতিয়না গছ, আহত, পাকৰি। এইজোপা দেখুৱাবলৈ চাইছোঁ মাজৰ জনা চতিয়না। আমি নামঘৰ ভাগ বনাবলগীয়া হোৱাৰ কাৰণে ইয়াক কাটি দিয়া হৈছিলে ন? আৰু ইয়াত এতিয়া কেইজোপা বৃক্ষ মানে লগ হৈছে আৰু বৃক্ষজোপা আপোনালোকক দেখুৱাইছোঁ চাওক। ঠাল ঠোলৰ আকৃতি সঁচাকৈ দেই, ভগৱান এজনৰ সৃষ্টি হয় ন এয়া? সত্য যুগৰে এনেকৈ থাকি গ'ল।
তাকে আপোনালোকক দেখুৱাবলৈ চাইছোঁ বৃক্ষজোপা সঁচাকৈ আপোনালোক যদি আহে নহয় ভগা নামঘৰৰ এই বৃক্ষজোপাৰ তলত আপোনালোকে যদি এগছি চাকি জ্বলাই নহয় আগৰ দিনত যদি আপোনালোকৰ এইটো অঞ্চলত গৰু ছাগলী হেৰাইছিলে চাকি বন্তি জ্বলালে বৃক্ষজোপাৰ তলত পাই গৈছিলে ন তাকে আপোনালোকক দেখুৱালোঁ এই কাছৰ দৰীয়া কাছই আৰু খাইলাখ এইজনা যে আপোনালোকে সেৱা কৰিব আৰু কমেণ্ট এটা নকৰিবলৈ এলাহ নকৰিব কমেণ্ট এটাত আপোনালোকে কৃষ্ণ এটা জনাব কাছজনাক লৈ তাকে দেখুৱালোঁ বৃক্ষজোপা আপোনালোক আহিব কেইবাজনৰ বৃক্ষ লগ হৈছে হয় হয় এজন ল'ৰাই আমাৰ গেটত $1 লাখ দিছে হয় হয় এগৰাকী ছোৱালীয়ে ইয়াতে শৰাই দি চাকৰি পাওঁতে 70,000 টকা দান কৰিছে হয় হয় এনেধৰণে বিভিন্ন জনে আহি পেলাই বহুত ইয়াতে দান বৰঙণি আগবঢ়াইছে হয় হয় ভগা নামঘৰৰ বৃক্ষজোপাৰ তলত যোনে দান মানে কৰিছে আৰু মনত ভাবি পেলাই চাকৰি এটাও বিচাৰিছে মানে ভগৱানে দিছে মই দেখুৱাবলৈ যত্ন কৰিছোঁ আপোনালোক আহিব এগছি চাকি জ্বলাব কেইবাজোপা গছো লগ হৈ পেলাই গছজোপা নে হৈছে আৰু গছজোপা আকাৰ আপোনালোকক মোৰ এই কেমেৰাটোৱে দেখুৱাব নোৱাৰিম সেইকাৰণে আপোনালোকে নিশ্চয় আহিব বেছি দূৰ নহয় টুমুকী মেডিকেলৰ ছাইডেদি সোমাই আহি পেলাই আপোনালোকে ভগা নামঘৰটো পাব সেইকাৰণে আপোনালোক আহিব এবাৰ বহুত দূৰত গৈ পেলাই যোৱাতকৈ এবাৰ ওচৰৰ চাই যাব কিছু বস্তু আহকচোন বাৰু তাকে আপোনালোকৰ ভগা নামঘৰৰ বাহিৰটোও দেখুৱাবলৈ যত্ন কৰিলোঁ তাকে চাই যাওক আহিব সকলোৰে মনৰ ইচ্ছা পূৰ হওক সকলোৰে মংগল হওক সকলোৱে চাকৰি বাকৰি এটা পাওঁ হয় ভগৱানৰ এনেকুৱাকৈ শুদ্ধ মনেৰে সৈতে যদি কিবা এটা কৰি চাকৰি বাকৰি এটা পায় হেৰুৱা কিবা বস্তু এটাও পাই ভাল লাগে হয়নে নহয় সঁচাকৈ দেই বহুত মানে আপোনাৰ পৰা নজনা এটা কথা শিকিলোঁ কৃষ্ণ চাকৰি পাইছে ন কৃষ্ণ এই ভাগ কেতিয়া নিমিত্ত হ'ল বাৰু কৃষ্ণ কৃষ্ণ হয় হয় সোমাব পাৰিনে বাৰু পাৰি ন সঁচাকৈ আপোনালোক নহাকৈ নাথাকিব বেছি দূৰ নহয় তেজপুৰ টুমুকী মেডিকেলৰ ছাইডৰ ৰাস্তাটোৱে সোমাই আহিব এইজনা বলভদ্ৰ ন শ্ৰীকৃষ্ণ এইপিনে আছে আপোনাৰ শ্ৰীকৃষ্ণ হয় হয় এইপিনে চাওক কি সুন্দৰকৈ ক'ৰ শিল্পী এনেকৈ বনালেহি তেখেত ক'ৰ হয় কলিতা গাঁও তেখেতে গোসানী বনাই যে প্ৰতিমা বনাই ন সঁচাকৈ ধুনীয়াকৈ বনাই থৈ গৈছে দেই ভাল লাগিছে পৰিৱেশটো আহিব আপোনালোক মেডিকেল হয় 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 তেখেত ন সঁচাকৈ ধুনীয়া লাগিল ভাল লাগিল খালি ভাওনাও হৈ গ'ল ইয়াত তাকে আজি ভাল দিন এটাত আহিলোঁ সোমবাৰৰ এইটো দিনত আহিলোঁ আৰু এখেত হ'ল গৰুণ্ডৰ পক্ষী ধুনীয়াকৈ বনাই থোৱা আছে আপোনালোক আহিব তো ধুনীয়াকৈ এনেকৈ পেলাই বনাই থৈছে পাৰ কৰাকৈ বৃক্ষজোপাও ইয়াৰ পৰাই ধুনীয়াকৈ প্ৰত্যক্ষ কৰিব পাৰিব ভাল লাগিল বহুতেই ভাল লাগিল এনেকুৱা এটা যে ইয়াত গঢ় লৈ উঠিল সঁচাকৈ আজি প্ৰত্যক্ষভাৱে দেখিলোঁ আৰু মানে মোৰ ভিডিঅ' চাই পেলাই বহুত কেইজন আহিব পাৰিব ভক্তপ্ৰাণ ৰাইজ যে আহিব পাৰিব সঁচাকৈ এনেকুৱা এটা ধুনীয়া অনুষ্ঠান যে হ'ল কৃষ্ণ কৃষ্ণ ভাল লাগিল যাব তেনে ধন্যবাদ চাই যাব আহিব আপোনালোক